গুটি দি আছে জোতাৰ অৱস্থা ভালকে খাম বৰষুণ এতিয়াও দি আছে বেছি খৰচ হোৱা জেগা এটা লাগে বহুত দামীত ক'ত আমি অকল এইবিলাক ঠাণ্ডা আহি গ'ল আমাৰ ষ্টাৰ্ট হৈ গ'ল আকৌ গুড মৰ্ণিং টাইম হ'ল 8টা বাজিলে বতৰৰ অৱস্থা এতিয়া খুবেই বেয়া আৰু এতিয়া এফালে যাব লাগে হেল্ল' এভৰিৱান মই জ্ঞানী আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰ ভালেই আৰু এতিয়া এফালে যাব লৈছোঁ বতৰৰ অৱস্থা যিটো হৈ আছে একেবাৰে ক'ব পৰা নাই যে যাব পৰা হ'ব নাই মেইনলি ৰাস্তাটো মানে আমাৰ ৰুমৰ পৰা ওলোৱা ৰাস্তাটো বাকীখিনি বাৰু একো নাই চ' এই ৰাস্তাটোৰ পৰা এতিয়া ওলাব পৰা যাব নাই একেবাৰে ক'ব পৰা নাই খুব ওলাই যায় যাতে মোৰ লগত যাব ডেকা ল'ৰাই দি তাকেতো চাইছোঁ ওলাব নাই এতিয়া জাষ্ট গাড়ীখন ওলাব লাগে নহ'লে চেচ হৈ যাব চ' যিটো ভাবি আছিলোঁ সেইটোৱে হৈ পৰিলে ৰাস্তাটোৰ পৰা এতিয়া গাড়ীখন ওলাব নাই একেবাৰে ক'ব পৰা নাই শিলগুটি দি আছে ভয় আৰু চিন্তা আছিল অকল এই ৰাস্তাটোৰে অকল এডোখৰ বুলিয়ে নহয় বাকীখিনিও একেই কি হয় এতিয়া দেখা যাব নহ'ব বে নহয় তই এডোখৰ তুলিলিয়ে বাকী ডোখৰ কেনে নিবি সেইটো লাগে ন গোটেই ডোখৰ একেই ন বেলেগ ৰাস্তা নাই গাড়ী উলিয়াব আহিলোঁ আমি বাইকত আৰু এতিয়া অৱস্থা খুবেই বেয়া আমাৰ বতৰে একেবাৰে অৱস্থা বেয়া কৰি পেলাইছে বৰষুণ আৰু বৰষুণ আমি আহিছিলোঁ ডিব্ৰুগড়লৈ কিন্তু এতিয়াও ডিব্ৰুগড় পোৱাগৈ নাই বহুতখিনি আছে কেইটামান ইম্পৰ্টেণ্ট কাম আছিলে সেইটো কাৰণে একদম আহিবইলগীয়া হ'ল ডিব্ৰুগড় পাই লওঁগৈ তাৰপিছত কি হয় দেখা যাব তোৰ কাৰণে কিমান কষ্টৰে ইমান দেৰি ৰখিবলগীয়া হ'ল দেখিছ নহয় টাইম হৈ পৰিলে 2টা বাজিলে সোনকালে এতিয়া আমি টাউনলৈ যাওঁ নে কি কৰিব লাগে ভাবিব লাগে চ' মেইন ইম্পৰ্টেণ্ট কাম আছিলে ইয়াৰ কামটো হৈ গ'ল এতিয়া মোৰ সৰু সুৰা দুটামান কাম আছে চ' সেইকেইটা কৰিবলৈ টাউনলৈ যাব লাগে কিন্তু বতৰটো একেবাৰে আমাৰ অৱস্থা বেয়া কৰি পেলাই আছে বৰষুণ এতিয়াও দি আছে তাকে এতিয়া ভাবিছোঁ যে কি কৰা যায় মেইনলি ভোক লাগিছে তাৰপিছত বাৰু মোৰ কামকেইটা ইমানো ইম্পৰ্টেণ্ট নহয় বাৰু ক'ত খাম ভাত নেখাওঁ ভালকৈ খাম আজি টাউন যাওঁ ন টাউন গ'লে লাভ হ'ব টাউনলৈকে যাওঁগৈ চ' পাছৰখিনি কি হয় আৰু আমি আছোঁ এতিয়া বৰ্তমান তিনিচুকীয়া বাইপাছত আমি বৰ্তমান ডিব্ৰুগড়ত দিয়া আৰু লগৰ এজনৰ ৰুমত যাম এতিয়া গান হোষ্টেলত থাকক দুইটি স্কুলৰ লগত বহুত দিনৰ মূৰত লগ পালোঁ তাকে কৈছোঁ বে মই থৈ পিনি ইয়াক যাওঁগৈ বুলি কৈছিলোঁ তাৰমানে যাব নিদিলে জুতি আছে জোতা হ'লেও এনেকৈ আছোঁ মোৰ ফাৰ্ষ্ট কথা ভাল লাগিলে এইটো জেগাটো কি হয় খলিয়ামাৰি তই আহি পিনি গাৰ্লছ হোষ্টেলটো ফোনটো ৰখিব ক'লি মই ভাবিছোঁ তই গাৰ্লছ সহাপাত্ৰ তই কলেজ নগলি কানৈ আহিব লাগিছিলে ন মই এডমিশ্যন পাই নাহিলোঁ জানো হেৰি ডিব্ৰুগড়ত একেবাৰে দামী ৰেষ্টুৰেণ্ট কি আছে একেবাৰে দামীতকৈ দামী মানে আজি খোৱা মুডত আছোঁ মানে মই মই আজি খোৱা মুডত আছো আৰু ই আজি খুৰুৱা মুডত আছে ভাই 10 টকা বহুত আছে জানা নাই 10 টকা পাই যাম দুগৰ পেকেটটো জানে নি অকল বেয়া বেয়া চিন্তা জানা পেকেটটো দে আকৌ বহুত খালি যা বহুত খালি যা তইতো ভাত খাই আহিছ চব খাই থাকাম 20 টকা ৰেট খাই দিনা দে খাব নোৱাখিনি বেকলে যাম নেকি ইয়ানে সিস্টেম নাই নাই মই আজি খোৱা মুডত আছো ভালকে খামগে মানে ই খোৱা নই গুন্ধাই যে বেয়া বস্তু নালাগে খাবলি বেট চেক খাইছে 10 টকা দিলে বিদে খাম So here is Akash আৰু here is Polak পেকি ফোন কৰ আৰু ওচৰতে মানে আৰু এজন লগ আৰু এগৰাকী লগ আছে স্কুলত আমাৰ অকল এজনীয়ে ছোৱালী আছিলে ন ক্লাছত তোৰ পৰা আজি মোৰ জোতাৰ অৱস্থা পেনৰ অৱস্থা গাড়ীও চেছ মোৰ বাইকো চেছ 10 টকাও চেছ হেল্ল' ক'ত আছ মই ৰুমত আছো আকাশ কো জলদি বেছি খৰচ নহয় ইয়ালে আতি গনালে ইনফিনিটি বেছি খৰচ হ'ব এনে মোক বেছি খৰচ হোৱা জেগা এটা লাগে মানে ৰেষ্টুৰেণ্টখন বেছি খৰচ হ'ব লাগে মানে বহুত দামীত ক'ত আমি এখন লাগে মানে এটোটো কৈছিলো এই মোক মাৰো দিবলে চাই আছে মোক সময়ত তুমি ফুলবানো থৰিত আছে মই বাছত যামগে এতিয়া আধাৰে এতিয়া কেলে যাব কই এতিয়া নাটক নহয় এতিয়া অকল খামগে আৰু আমাৰ সিলেক্ট হৈ গ'ল ৰেষ্টুৰেণ্টখন এতিয়া সোনকালে যাব লাগে থাক দে বাই বাই পুলাকৰ দেখিব কেই নম্বৰ ফ্লোৰ আছিলে পাহৰি থাকিলোঁ মোক কিবা কিনি দিবি নি তই অথনিচোন বৰ কৈ আছিলি মোক কিনি দিব কৈছিলি টাইম গো লিমিটেড টাইম তই আহি থাকচোন মোৰ লগত আহিলোঁ ক'লে তই আহি থাক মুঠতে মোৰ লগত খোৱা পামগৈ আৰু লিফ্টত যাব পাৰিলোঁহে কিন্তু মই পাহৰি থাকিলোঁ যে কোনটো ফ্ল'ৰত আছিলে চ' এতিয়া আমি আহিছোঁ খাবলৈ আৰু খাবলৈ আহিছোঁ ইনফিনিটি ফিল্ডটো কেনেকুৱা কি হৈছে চাপৰি কি হয় যে অকল খোৱা যাব চ' নাও ইটছ খানা টাইম আহি গ'ল আমাৰ মই
ভাগৰি যোৱাকৈ আজি খাইছোঁ তোমাৰ কৃপা সকলোখিনি তোমাৰ মই সঁচাকৈ ঘামি গ'লোঁ ভাগৰ লাগিছে এতিয়া মোক বহুত কৃপাটো কৰিলা আৰু আজি বহুত দিনৰ মূৰত ঠাণ্ডা লাগিব ডিব্ৰুগড়ত ইমান জলদি আন্ধাৰ হয় ন আজি কৃপাটো কৰিছা যেতিয়া কেএফচিটো সোমাই যাওঁ বেকতে আছে আমাৰ মোৰ ধান্দা আছিলে খোৱা আৰু তোৰ ধান্দা আছিলে ইমান লেতেৰা পেতেৰাকৈ কেনেকৈ যাম হয় নাই কিন্তু হ'লেও খালি ন চোৱা কি চোৱা অকল এইবিলাক ধান্দা চ' ফাইনেলি আহি ৰুম পাই গ'লো আৰু লগৰজনৰ ঘৰলৈ গ'ল আজি বতৰটোৱে মানে সঁচাকৈ কিয়ে ক'ম আৰু আজি গোটেই দিনটো বৰষুণ ডিব্ৰুগড়ৰ পৰা আহি থাকোঁতে ইমান বেছি নাছিলে কিন্তু বাটতে ইমান ষ্টাৰ্ট হৈ গ'ল আকৌ যিহেতু আন্ধাৰ হৈ পৰিলে সেইটো কাৰণে ৰখি থাকিবলৈ মন নগ'ল ঠাণ্ডাখনত সেইটো কাৰণে তিতি অলপ গুচি আহিবলগীয়া হ'ল আৰু আহি ৰুম পোৱাৰ লগে লগে মানে আৰু ডাঙৰকৈ ষ্টাৰ্ট হৈ পৰিছে হেলমেট পিন্ধি চুলি গছাৰ একেবাৰে অৱস্থাই নাই হেমাংগৰ ৰুমত নাই সি টাউনলৈ ওলাই গৈছিলে টাউনত লগ পাইছিলোঁ ই ক'লে যে চাহ খাব যাওঁ বুলি কিন্তু মই পাহৰি থাকিলোঁ যে ৰুমৰ চাবিটো লৈ আনিব লাগিছিলে পাহৰি থাকিলোঁ এতিয়া ৰখি থাকিব লাগিব সি অহালৈকে যিহেতু বৰষুণ জাক দি দিলে সিও ৰখিব লাগিব চাগে উপায় নাই আৰু এতিয়া টাইম হ'ল এতিয়া 5:16 বহুত বেছি ঠাণ্ডা লাগিছে কিয়নো জোতাও তিতি আছে মোজাও তিতি আছে পেনো তিতি গ'ল বৰষুণ জাক এতিয়া এৰিব নিচিনা লগাই নাই কিমান দেৰি ৰখিব লাগে এতিয়া সোনকালে ভিতৰত সোমাব লাগি আছে জাষ্ট মোৰ বিচনাত কাপোৰ চাপোৰ লৈ পৰিব মন গৈছে মানে বহুত বেছি ঠাণ্ডা লাগি আছে সোনকালে সি আহক আৰু লগালগ বিচনাতে পৰিব লাগিব হেমাংগই ফোন কৰিছিলে আৰু চাবিটো বোলে ই থৈ গৈছে ত' বাচিলোঁ আজি বহুত দিনৰ মূৰত আমি কেইটা এনেকৈ লগ হ'লোঁ আৰু কোনোবাই ভালকৈ প্লেনিং এটা কৰা যাব গোটেই স্কুলৰ লগৰখিনিত আমি বাৰু বেছি নাছিলোঁ 17টামান আছিলোঁ আৰু আমাৰ ক্লাছটোত ছোৱালী আছিলে অকল এগৰাকী আজি কল কৰিছিলোঁ লগ কৰাৰ কথা আছিলে কিন্তু যিহেতু টাইমটো নিমিলিলে আমাৰ সেইটো কাৰণে লগ কৰিব নোৱাৰিলোঁ পাছে পৰা কোনোবাই ভালকৈ প্লেনিং এটা কৰি গোটেই স্কুলৰ লগৰখিনি লগ হৈ কিবা এটা কৰা যাব ডিব্ৰুগড়লৈ আজি মেইনলি গৈছিলোঁ মই বাৰু ইমান তেনেকৈ ভবা নাছিলোঁ যে আজি যাম বুলি কাৰণ মোৰ বিশেষ একো নাছিলে জাষ্ট বজাৰ অলপ আছিলে মোৰ লগত যিজন গৈছিলে তাৰ কাৰণেহে আজি যাবলগীয়া হ'ল তাৰ এক্সাম এটা আছিলে লগতে আৰু কেইটামান কাম আছিলে তাৰ কেইটা বেছি ইম্পৰ্টেণ্ট আছিলে সি কালি লগ ধৰিছিলে মোক সেইটো কাৰণে মই তাক যাম বুলি কৈ পালোঁ চ' মেইনলি আজি এইটো বতৰ তাৰ কাৰণে যোৱা নিচিনাই হ'ল চ' অলপ সময় ৰেষ্ট কৰিলোঁ আৰু বৰষুণ জাকো এৰিলে ৰেষ্ট কৰি অকণমান এডিটিঙত বহি আছিলোঁ আৰু এতিয়া টাইম হৈ পৰিলে 2টা বাজিলে এডিটিংটো কমপ্লিট কৰিলোঁ এতিয়া সোনকালে শুব লাগে চ' ঠিক এনেদৰে আজিৰ দিনটো পাৰ হ'ল ইমান বিশেষ একো নহ'ল অলপ প্লেনিং কৰিছিলোঁ যে চাজাৰকো লৈ যাম বুলি ভাবিছিলোঁ যিহেতু বতৰটো এনেকুৱা কৰি দিলে মেইনলি গাড়ীখন উলিয়াব নোৱাৰিলোঁ সেইটো কাৰণে মানে যদি গাড়ীখন উলিয়াব পৰা গ'লহেঁতেন তেতিয়াহ'লে আৰু কেইটামান কাম আছিলে একেবাৰতে মই কৰি থৈ আহিব পাৰিলোঁহেঁতেন কিন্তু এতিয়া সম্ভৱ নহ'ল আকৌ কোনোবা নহয় কোনোবাই যাব লাগিব সেইকেইটা অলপ ইম্পৰ্টেণ্ট হয় একেবাৰতে কৰি আহিব পাৰিলোঁহেঁতেন কিন্তু নিমিলিলে সেইটো কাৰণে কৰিব নোৱাৰিলোঁ সেইটো কাৰণে আজি বজাৰকে কৰি আনিলোঁ আৰু বজাৰ কি আনিলোঁ এইবিলাক বাৰু পাছে পৰে দেখুৱাম বাৰু 5 তাৰিখ আহি আছে চ' তাৰ কাৰণে ইমান তেনেকুৱা বিশেষ বস্তু নহয় নৰ্মেলি চ' এইটোৱে আছিলে আজিৰ ব্লগ আৰু ব্লগটো এতিয়া বেছি দিন নকৰোঁ সোনকালে যিহেতু শুবও লাগে আৰু মই এইটো ব্লগতে কৈ দিওঁ যে ইয়াৰ নেক্সট ব্লগ যিটো হ'ব সেইটো মাৰ কাৰণে অকণমান স্পেচিয়েল হ'ব আমাৰ চ' ষ্টে টিউন মই যিমান পাৰোঁ সোনকালে এনেকৈ ভিডিঅ'বিলাক দিবলৈ ট্ৰাইটো কৰিছোঁ নৰ্মেল ব্লগ হ'লে নহ'লেতো বহুত লেট হৈ পৰে সেইটো কাৰণে যিমান পাৰোঁ এনেকৈ সোনকালে নৰ্মেল ব্লগ হ'লেও আপোনালোকক দিবলৈ ট্ৰাই কৰিম চ' হোপ আপোনালোকে আজি এই ব্লগটি চাই যেন ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু লগতে মেইন কামটো একেবাৰে নাপাহৰিব যে যিসকল মোৰ চেনেলটোত নতুন হয় সেইসকলে ছাবস্ক্ৰাইবটো কৰিব আৰু লগতে আপোনালোকে জানে যে ইনষ্টাগ্ৰামত ইউটিউবত আপডেটবিলাক সোনকালে পাব চ' ডেছক্ৰিপশ্যনত লিংক আছে যদি বিচাৰে চেক বা ফ'ল' কৰিব পাৰে ধন্যবাদ